কামৰূপৰ মন্দিৰ আৰক্ষীয়ে অভিযান চলাই মন্দিৰা পালপাৰাৰ ধীৰেন দাস নামৰ এজন লোকৰ পৰা প্ৰায় 10 কিলোগ্ৰাম গাঞ্জা আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে দীৰ্ঘদিনৰে পৰা লোকজনে নিজৰ চোতালৰ কাষত বহু সংখ্যক গাঞ্জা গছ ৰুইছিল। সেই গছবোৰ পুৰঠ আৰু ডাঙৰ হোৱাত ধীৰেন দাসে তাৰ পৰাই অঞ্চলটোত নিতৌ গাঞ্জা বিক্ৰী কৰাৰ উপৰিও ঘৰতো বুজন পৰিমাণৰ গাঞ্জা মজুত ৰাখিছিল। এক গোপন সূত্ৰৰ ভিত্তিত বকো থানাৰ অ'চি ফণীন্দ্ৰ নাথ আৰু মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় গোস্বামীৰ নেতৃত্বত যোৱা আৰক্ষীয়ে গাঞ্জা কিনিবলৈ যোৱাৰ চলেৰে গৈ প্ৰায় 10 কিলোগ্ৰাম পৰিমাণৰ গাঞ্জা জব্দ কৰিব পাৰিছে। ইয়াৰ উপৰিও ধীৰেন দাসক হাতে লোটে আটক কৰি জিম্মালৈ প্ৰেৰণ কৰিছে। নগৰবেৰাৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।